সেই বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাইছে দৰ্পণ প্ৰডাকশ্যন ইউটিউব চেনেল আৰু আজি মোৰ লগত আছে এজন বিশেষ ব্যক্তি অৰুণ দা। নমস্কাৰ সকলোকে। প্ৰথমতে আমাৰ চেনেললৈ আপোনাক স্বাগতম জনালোঁ। ধন্যবাদ। হয় দাদা, আজি আমি বহুখিনি কথা পাতিম আৰু যিহেতু বৰ্তমান অসমত চুপাচুপিৰ এক বিশেষ ডাঙৰ ঢৌ চলি আছে, তো চুপাচুপিৰ বিষয়ে কিছু কথা পাতিম। তো চুপাচুপিত আপোনাৰ কেৰেক্টাৰটো এটা ব্যতিক্ৰমী কেৰেক্টাৰ, যিটো সচৰাচৰ মানুহে দেখা পোৱা নাই আপোনাক সেই চৰিত্ৰত। তো কি ক'ব তাৰ বিষয়ে? মই কি ক'ম, মইতো কৰি দিয়াৰ পিছত মানুহবোৰে যে বহুত ধৰণৰ কৈছে, বিশেষকৈ প্ৰশংসা কৰিছে আৰু মোৰ মূল কথাটো এইটোৱে, মই আগতে ক'ৰবাত কৈছিলোঁ এনেকুৱা কথা। আচলতে মই কেনেকুৱা কৰিছিলোঁ সেইটো নিৰ্ভৰ কৰিব আচলতে স্ক্ৰিপ্টখনত কেনেকুৱা ৰোল এটা বনোৱা হৈছিলে বা যিখন চিত্ৰনাট্য কৰা হৈছিলে তাত মোৰ চৰিত্ৰটোৰ উপস্থাপন কেনেদৰে কৰা হৈছিলে, চৰিত্ৰটোৰ গভীৰতা কিমান, চৰিত্ৰটোৰ কিমান তৰল বা কিমান গধুৰ বা অন্তঃসাৰ শূন্য নে বহুত তাৰ মাজত কিছুমান মানুহ বাহিৰত দেখি যিটো আছে ভিতৰত এটা বেলেগ কেইবাটাও জটিল পৰিৱেশৰ জটিল অৱস্থাৰ এটা তৈয়াৰ কৰা এটা চৰিত্ৰ। এই গোটেই বস্তুখিনি পৰিচালকে ইতিমধ্যে তেওঁৰ চিত্ৰনাট্যখনত লিখি থৈছিলে কাৰণে মই সেই চৰিত্ৰটোক ৰূপায়ণ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা যিমানখিনি মই মোৰ অভিজ্ঞতাৰ যিখিনি পাৰোঁ সেইখিনি মই কৰিছোঁ। ইয়াত ক্ৰেডিটটো আচলতে মই প্ৰথমতে ডাইৰেক্টৰকে দিব লাগিব আৰু স্ক্ৰিপ্টখনক দিব লাগিব। ডাইৰেক্টৰ আমাৰ প্ৰণৱ ভৰালী, তেওঁক দিব লাগিব, কাৰণ তেওঁ ইমাজিন কৰি থৈ দিছে যে গাঁওবুঢ়াৰ চৰিত্ৰটো এনেকুৱা ধৰণৰ গেটআপ হ'ব লাগিব, ডিজাইনটো শৰীৰৰ কাপোৰে কানিয়ে বা মানুহটোৰ অৱয়ৱটো কেনেকুৱা হ'ব, চুলি থাকিব নাথাকিব মূৰত ইত্যাদি গোটেই বস্তুবোৰ তেওঁ এটা কল্পনা কৰি থৈ পেলাই মোৰ ওচৰত আহিছে। মোৰ ওপৰত কিবা চাগে বিশ্বাস আছে তেওঁলোকৰ, সেইকাৰণে মোৰ ওচৰত আহিছে আৰু এই ৰোলটো অফাৰ কৰিছে। আৰু মোৰ নিজৰববীয়া যিখিনি প্ৰচেষ্টা থাকে এজন এক্টৰ হিচাপে বা মোৰ যিখিনি অভিজ্ঞতা হৈছে, এতিয়ালৈকেতো আমি আচলতে নাটকৰ বা চিনেমাৰ বা অভিনয়ৰ ছাত্ৰই, আমিতো আৰু সম্পূৰ্ণ শিক্ষা এতিয়াও পোৱা নাই। আমি এতিয়াও শিকিয়ে আছোঁ, শিকি থাকিব লাগিব আৰু এই শিক্ষাৰ শেষো নাই। সেই ফালৰ পৰা মই ৰোলটো কৰি থাকোঁতেই মই যেতিয়া কৰি আছিলোঁ, শ্বুটিংবোৰ কৰি থাকোঁ, তেতিয়াতো দেখিছাই চিনেমাখনত বহুত মানুহ থাকে, মোৰ দেন 100 মানুহ থাকে। সেই মানুহবোৰে মোকতো মোটামুটি চিনি পায় কাৰণে তেওঁলোকে যেতিয়া বহি কথা পাতে তেতিয়াহ'লে তেওঁলোকে আচৰিত হৈ যায় যে আপুনি দাদা বহুত বেলেগ ধৰণে কৰিছে, এইবাৰ চাবচোন আপোনাক মানুহে বহুত বেলেগ ধৰণে ভাল পাব ইত্যাদি। মই তেতিয়াৰ মোৰ মনটোৱে চেবাইছিলে যে নিশ্চয় এই ৰোলটোৱে মানুহক আকৃষ্ট কৰিব। আৰু গোটেই ছবিখনৰ এটা কেন্দ্ৰীয় গণ্ডগোলীয়া কথাটো কেৰেক্টাৰটো মই, গতিকে সেইফালৰ পৰা ইম্পৰ্টেঞ্চটো মোৰ বহুত বেছি মনত। মই সেই দিশৰ পৰা চালোঁ যে ছবিখনত এই ৰোলটোৱে মোৰ গাঁওবুঢ়া বুলি যিটো ৰোল কৰা হৈছে সেইটো ৰোলত বহুতখিনি মানুহে ইম্পেক্ট তৈয়াৰ কৰিব আৰু দৰ্শকে ভাল পাব। আৰু সেই হিচাপে আজিকালি কি হ'ল, ছ'চিয়েল মিডিয়াবোৰত বহুত লিখি থাকে কথাবোৰ, সকলোৱে এই ভূয়সী প্ৰশংসা কৰিছে আৰু প্ৰশংসা কৰিলেতো ভালেই লাগে। দাদা, সামগ্ৰিকভাৱে যদি আমি চাব যাওঁ, তো আজি কেইবছৰমানৰ পৰা আপোনাক এটা বেলেগ চৰিত্ৰত মানুহে চাবলৈ লৈছে, বেলেগ চৰিত্ৰত দেখিবলৈ পাইছে। তো সেইটো আপোনাৰ পৰিচালকে বিচাৰে সেই চৰিত্ৰটো কৰিবলৈ, আপোনাক কিবা ভাবে যে পাৰিব বা বিশ্বাস, নে আপুনি নিজে তেনেকুৱা চৰিত্ৰ কৰিব বিচাৰে? মইতো বিচাৰিলে মোকতো নিদিব তেনেকৈ, মই এনেকুৱা ধৰণৰ এটা ৰোল কৰিব বিচাৰিছোঁ। বিচাৰিলেতো নহ'ব, মই কোনোবাই লিখিব লাগিব, কোনোবাই মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে এনেকুৱা এটা চৰিত্ৰ আমি ভাবোঁ বা লিখিছোঁ যিটো মই কৰিব পাৰিম, এটা বিশ্বাস এটা থাকিব লাগিব। সেই বিশ্বাসটো কোনোবা পৰিচালকৰ বা কোনোবা প্ৰডিউচাৰৰ বিশ্বাস হৈছে কাৰণে মোৰ ওচৰলৈ আহে। সেইকাৰণে মই তেনেকুৱাবোৰ ৰোল
কৰিছোঁ। আৰু এটা কথা, বিশ্বাসটো মানে কিয় হয়, মোৰ এতিয়া ধৰা মই যোৱাকালি প্ৰাগ চিনে এৱাৰ্ডছ এইটোতো প্ৰতি বছৰে হৈ থাকে, তেওঁলোকে কৰি থাকে। আৰু গোটেই এক্টৰখিনি আমাৰ এই নৰ্থ ইষ্টত মানে এই এটাই অনুষ্ঠান, যিটো অনুষ্ঠানেৰে গোটেই শিল্পীসকলক, চিনেমাৰ শিল্পীসকলক একত্ৰিত কৰাৰ এটা মানে প্লেটফৰ্ম হয়। গতিকে এইটো এটা বহুত ডাঙৰ অনুষ্ঠান। এইটোতে মই কেইবাবাৰো প্ৰাইজ মানে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ পাই আছোঁ। আৰু মোৰ কথাবোৰ এনেকুৱা হয়, কালি যিটো মই ৰোলত মোক মানে ক্ৰিটিক্সৰ বেষ্ট এক্টৰ এৱাৰ্ড দিছে, তাৰিখ নামৰ চিনেমাখন, সেইখনতো চুপা চুপিৰ নিচিনাকৈ এটা বেলেগ ৰোল এটা মই কৰিছিলোঁ। সেই চিনেমাখন আকৌ ইণ্টাৰেষ্টিং কথাটো, মোৰ সেই গোটেই চিনেমাখনত মোৰ ডাইলগ নাছিলে, ডাইলগে নাই। সেইটো এটা ডাঙৰ কথা, বহুত ডাঙৰ এচিভমেণ্ট। সেইটো এটা ডাঙৰ কথা। গতিকে সেই কথাটো কৰিবৰ কাৰণে, সেই কামটো কৰিবৰ কাৰণে মোৰ ওপৰত হিমজ্যোতি তালুকদাৰ বোলাজন, তেওঁলোকে কেলেণ্ডাৰ বুলি চিনেমাখন কৰিছিলে, তেওঁৰ বিশ্বাস এটা আছিলে, হৈছিলে। সেইকাৰণে তেওঁলোকে যেতিয়া লিখিছিলে যে এনেকুৱা এখন স্ক্ৰিপ্ট লিখোঁ, যিখন স্ক্ৰিপ্টত এনেকুৱা এটা মানুহৰ বেমাৰ আছে, যিটো মানে তেওঁ সময়টো কি হৈ গ'ল, আগুৱাই গ'ল নে পিছুৱাই গ'ল নেকি, তেওঁ সেইটো কথাত মূৰৰ পৰা নোহোৱা হৈ গ'ল। গতিকে তেওঁৰ এটা মেডিকেল টাৰ্ম এটা আছে বেমাৰটোৰ, এলজাইমাৰ টাইপৰ। সেই বেমাৰটোত মানে কি হয়, তেওঁক কোন সময়ত তেওঁ আছে, তেওঁ সময়খিনি জ্ঞানটো হেৰাই গ'ল। তেওঁ সেই 8 বছৰৰ আগৰ ঘটনাটো আজিৰ বুলি ভাবি থাকে, তেনেকুৱা এটা। সেইটো লৈ পেলাই এটা মানে কাহিনী তৈয়াৰ কৰিছিলে। সেই কাহিনীটোত মই মানে কেন্দ্ৰীয় চৰিত্ৰ, তাত এটাও ডাইলগ নাই। কিন্তু ডাইলগ নাথাকিলে সেইটো কঠিন হয়, কঠিন হয়। কাৰণ তুমি এটা চাবা যে ডাইলগবোৰ থাকিলে এটা মানুহৰ অভিনয় কৰাটো অকণমান সুবিধাই হয়, কাৰণ মুখেৰে কৈ দিছে যে সেইখিনি মানুহে বুজি পাইছে, শুনি পাইছে। কিন্তু যদি একো ক'ব নোৱাৰে, কিন্তু মই বুজাব লাগিব ন, অভিনয় বুজাব লাগিব। সেইকাৰণে ইংৰাজীত এটা কথাই আছিলে যে একশ্যন স্পিক্স লাউডাৰ দেন ৱৰ্ডছ। মানে একশ্যনটো বহুত ডাঙৰ কাম কৰে। এতিয়া তুমি চাবা, আমাৰ আন এটা কথা আছে, ভাটৌ চৰাইবোৰে খুব কথা কয়, টপটপাই কথা কৈ থাকে, কেইদিনমানতে মানুহৰ কথা মানুহে শিকালে কথা ক'ব পাৰে, কিন্তু সি বেছি ওপৰলৈ উৰিব নোৱাৰে। কিন্তু ঈগল চৰায়ে সি কথা ক'ব নোৱাৰে, কিন্তু বহুত ওপৰলৈ উৰিব পাৰে। যিবোৰে কথা নকয় সিহঁতৰ এক্টিভিটিজটো বেছি থাকে। ভাটৌৰ কথা কয়, সিহঁতৰ এক্টিভিটিজ কম। ফটকৈ উঠি গছডালতে পৰি গ'ল, ফটকৈ নামি সজাটোত সোমাই গ'ল, সেয়াই। গতিকে সেইটো এটা কথা আছে, যেতিয়া তুমি কথা ক'বা, তেতিয়া তোমাৰ একশ্যনবোৰ কমি যায়গৈ। যেতিয়া কথা ক'বাৰ তুমি চান্সেই নাই, তেতিয়া একশ্যনবোৰ বাঢ়ি যায়। গতিকে তাৰিখত সেই ৰোলটোৰ এটা চেলেঞ্জিং কথা আছিলে, সেইটো মই কৰিছিলোঁ। সেইটো কেতিয়াবা তোমালোকে আজিকালি এইটো ৰিল ড্ৰামা নে কিবা এনেকুৱা এপছ কিছুমান আছে, তাতে আছে। তাৰিখ বৰ দীঘল চিনেমা নহয়, খুব কম খৰচতে তৈয়াৰ কৰা এখন ভাল চিনেমা। তাত আমাৰ তাৰিখখনে 7টামান পুৰস্কাৰ পাইছে। সেইখন চাব পাৰা। সেইখন ৰোল কৰোঁতে মোৰ আজি যেনেকৈ চুপা চুপি কৰোঁতে তুমি মোক ব্যতিক্ৰম দেখিছা, তাই চুপা চুপি চাই থকা মানুহে তাৰিখখন দেখিলে মোক আচৰিত পাব যে মই এই মানুহটোৱেই চুপা চুপি এইটো মানুহ আছে। বা তাৰিখখন চাই পেলাই তুমি যদি কম্পেয়াৰ কৰা ৰঘুপতিৰ মানে শ্ৰী ৰঘুপতিৰ ছলমান খান চৰিত্ৰটো, সেইটো এটা বেলেগ। ঠিক তেনেকৈ মই কেলেণ্ডাৰখনত কৰা এজন মানে আদৰ্শৱান এজন হাজবেণ্ড, যাত এখন হিউমাৰ আছে, ঠিক তেনেকৈ। আৰু তেনেকৈ আগৰ কিছুমান শ্ব' মানে নাটকতো চিনেমাতো মই যিহেতু মানে হিৰো, সেই শ্ব' কল্ড হিৰো, তাৰমানে ৰোমান্টিক গান চান গাই থকা তেনেকুৱা ধৰণৰবোৰ মই কৰা নাছিলোঁ কাৰণে মোৰ অকণমান কেৰেক্টাৰবোৰ অকণ বেলেগ বেলেগ হৈছিল। আৰু সেই কেৰেক্টাৰবোৰ কৰিলে সেইবোৰ বেছি মানে জোৰ দিবলগীয়া হয় অভিনয়ত, এইকাৰণে যে হিৰো টাইপৰ যদি এক্টৰ থাকে, এক্টিংটো থাকে, তেতিয়া স্ক্ৰিপ্টখনে তেওঁক ছাপোৰ্ট দি থাকে। স্ক্ৰিপ্টৰ বহুত ছাপোৰ্ট থাকে, অডিয়েঞ্চৰ ছাপোৰ্টটো পাই থাকে, স্ক্ৰিপ্টে দি থৈছে কাৰণে তেওঁলোকে মানে জিলিকি যায়, ষ্টাৰ ভেলু পাই যায়। কিন্তু
কেৰেক্টাৰ যিসকলে কৰে কেৰেক্টাৰ ৰোল যেনে মানে ৰোমেণ্টিক মানে হিৰ' টাইপ যিটো নথকা যিবোৰ কেৰেক্টাৰ সেইবোৰত অকণমান পৰিশ্ৰমটো বেছি হয় তেতিয়া আমি বেছি ভাবিবলগীয়া হয় সেই বেছিকৈ ভাবিবলগীয়া হোৱাৰ কাৰণে মই চৰিত্ৰবোৰক মই কিমান ডাইমেনশ্যন দিব পাৰিম মই নিজাববীয়া এখন প্ৰচেষ্টা চলাইছিলোঁ আৰু মোটামুটিভাৱে অকণমান সাৰ্থক হৈছোঁ বুলি ভাবোঁ হয় তো দাদা শ্ৰী ৰঘুপতিৰ যিটো বিশেষ চৰিত্ৰ যিটোৰ কাৰণে হয়তো মানুহে বহুত বেছি মৰম দিছে আপোনাক আৰু সেই চৰিত্ৰটো কৰিবলৈ হ'লে বহুখিনি মানে এনাৰ্জি লাগিব দেহাত তো সেইটো আপুনি নিজক কেনেকৈ প্ৰস্তুত কৰিছিল সেই চৰিত্ৰটোৰ কাৰণে বৰ কঠিনটো নহয় সেইবোৰ কিন্তু তাত মানে কি হয় গোটেই বেশভূষা ষ্টাইল মানে গেটআপৰ ষ্টাইল তাৰপিছত সেই ধৰণে যিটো হয় তাত অভিনয়বোৰ সেইটোৰ লগত খাপ খোৱাকৈ কৰিব লাগিলে তেনেকুৱা এটা এনাৰ্জি এটাতো ল'বই লাগিব আৰু এনেও তুমি দেখিবা কষ্টিউমটোৱে বহুতখিনি মানুহক মানে কেৰেক্টাৰাইজেশ্যনত হেল্প কৰে ধুতি পাঞ্জাবী পিন্ধি পেলাই যদি লাঠি বা ছাতিডাল লৈ লয় তেতিয়া অট'মেটিক 10 বছৰ মানে এড হৈ যায় কেৰেক্টাৰটোত ঠিক তেনেকৈ কোনোবা এটা চৰিত্ৰই যদি ধুনীয়াকৈ হেয়াৰ ষ্টাইল কৰি পেলাই জেকেট পিন্ধি পেলাই তোমাৰ টাইট জিন্স পিন্ধি পেলাই স্পৰ্টছ শ্বু যদি পিন্ধি লয় লগে তাৰ 10 বছৰ আৰু কমি যায় মানে কি বয়সটো কমি যায় আৰু সেই হিচাপে তেনেকুৱা বয়সটো লৈ পেলাই সেই হিচাপে তুমি অভিনয় কৰিব লাগিব সেইটোৱে কথা তো দাদা আপোনাক সেই আগৰ ফিল্মৰ পৰা আগৰ যিবিলাক চিনেমা আছিল তাৰ পৰা জীৱন বাটৰ লগৰীৰ পৰা তো এতিয়ালৈকে আপুনি মানুহজন যেনেকৈ আছে তেনেকৈ আছে আপুনি শৰীৰ চৰ্চাটো কেনেকৈ মানে কৰি কেনেকৈ আপুনি এনেকৈ আছে নাই শৰীৰ চৰ্চা বুলি বিশেষ একো নাই আমাৰ আৰু অসমত আৰু কি যিবোৰ এতিয়াতো আমি চবেই এইবোৰে খাবলগীয়া আছে এটা আমি যিটো বয়স এতিয়া পাইছোঁ আমি আগৰ কালচোৱা মানে আমাৰ শৈশৱবোৰ বৰ সোণালী শৈশৱ আছিল আমি সুদা ভৰিৰে ক্লাছ 9-10লৈকে সুদা ভৰিৰে খোজকাঢ়িছিলোঁ এতিয়াৰ নিচিনা টাইলছ পোৱাই নাছিলোঁ শিলগুটি ৰাস্তাত বা মাটিৰ ৰাস্তাত বা বোকা ৰাস্তাত আমি সুদা ভৰিৰে খোজকাঢ়ি মানে স্কুললৈ যাওঁ 2-3 মাইল তেতিয়া কিলোমিটাৰ বস্তুটো নাছিলে এতিয়া চাগে সেইবোৰ 5 কিলোমিটাৰমান হ'বগৈ তেনেকৈ অহা যোৱা কৰিছিলোঁ মন গ'লে কাৰোবাৰ ঘৰত সোমাই গৈ পেলাই মধুৰিআম গছৰ ওপৰত উঠি পেলাই আমি মধুৰিআম পাৰি খাইছিলোঁ কঁঠাল কাৰোবাৰ ঘৰত গ'লেও বা নিজৰ ঘৰত থাকিলে সেই কঁঠাল গছৰ তলতে বখলিয়াই লৈ পেলাই খাইছিলোঁ সেই তেনেকুৱা আমাৰ এটা লাইফষ্টাইল গুচি গৈছিলোঁ সেই ফালৰ পৰা আৰু আমাৰ কি হৈছে আমি চেৰেলেক বা কি কয় আজিকালি বেবী ফুড যে সেইবোৰ আমি খাই পোৱা নাছিলোঁ সেইবোৰ খাই পোৱা নাছিলোঁ আমাৰ মা দেউতাই সেই সৰুতেই ভীমকলৰ মানে কি কয় এইবোৰ দি পেলাই খুৱাইছিলে পিঠাগুড়ি খুৱাইছিলে তেনেকৈতো আমি ডাঙৰ হৈছিলোঁ কিন্তু সেই যে খাদ্যাভাসটো সেই তেনেকুৱা ধৰণৰ পৰিৱেশ এটা আজিৰ দিনতো মই তৈয়াৰ কৰিবলৈ চেষ্টা কৰি থাকোঁ তাৰমানে ঘৰত মই পৰাপক্ষত কি হয় কিছুমান মোৰ ঘৰত সাংঘাতিক মাটি বাৰী নাই তথাপি মোৰ অকণমান ঠাই আছে তাতে মই নিজে ভাবিয়াকৈ মানে ফচল খেতি মানে কিছুমান কৰোঁ যিবোৰ বস্তু মই বজাৰ কিনাতকৈ মোৰ ঘৰৰ পৰা মই খাই থাকোঁ মই বজাৰৰ কাৰণে মাছ বা মাংস বা কিবা এটা কিনিবলগীয়া হয় কিন্তু শাক পাচলিৰ কাৰণে মোৰ ঘৰতে থাকে মই সেইকাৰণে বৰ বেছি ৰং দিয়া বস্তুবোৰ ৰং দিয়া মটৰ ৰং দিয়া পটল সেইবোৰ আমি নাখাওঁ তো দাদা বৰ্তমান অসমীয়া চিনেমাৰ যিটো নেকি এটা ধাৰাৰ সৃষ্টি হৈছে আমি যদি ফাইনেন্সিয়েলি চাব যাওঁ কমাৰ্চিয়েলি যদি চাব যাওঁ তো মানে ৰুদ্ৰ ৰঘুপতি বিদুৰ ভাই কথা ক'বলৈ গ'লে বৰ্তমান চুপা-চুপি এক বিশেষ ধাৰাৰ সৃষ্টি হৈছে মানুহে অসমীয়া চিনেমা চাবলৈ ধৰিছে তো সেই বিষয়টো আপুনি কি ক'ব যে আমাৰ ৰেছপনচিবিলিটিটো কেনেকুৱা অসমীয়া চিনেমাক লৈ চব বস্তুৰে তেনেকুৱা তুমি আজি চিনেমা বুলি নহয় বজাৰখনত যদি গোটেই শাক পাচলিৰে বজাৰ হওক মাছ মাংসৰ বজাৰ হওক যদি ফ্ৰেছ কিবা এটা ভাল বস্তু ওলাইছে মানুহে সেইটো কিনিবই তাৰপিছত আৰু এটা কি হৈছে আমাৰ মানুহৰ যদি মন যায়
যে ল'ৰা ছোৱালীক এখন ভাল চিনেমা দেখুৱাব লাগে, ল'ৰা ছোৱালীয়ে যদি ভাবে নিজে এখন ভাল চিনেমা চাওঁ, তেতিয়াহ'লে তেওঁলোকে আজিকালি একে সময়তে কেইবাখনো বছৰটোত চিনেমা হৈ থাকে, তেতিয়া মানুহবোৰে চিলেক্ট কৰে, ইজনে সিজনক সোধে এইখন চিনেমা চাব পৰা হৈছেনে, ভাল হৈছেনে কেনেকুৱা। কোনোবাই যদি মানে সৰহসংখ্যক মানুহে যদি দেখিছে মানে ভাল পোৱা নাই, কিবা এটা ঠিক পোৱা নাই, তেতিয়া কয় যে ভাল চিনেমাখন ইমান ভাল পোৱা নাই, আমি বহুত মানে চাই ঠাইত চলাও নাই। তেতিয়া মানুহে সেই হিচাপে সেই মানুহৰ মুখৰ কথাবোৰতে মুখ বাগৰি বাগৰি কথাবোৰ যেতিয়া হৈ যায়, তেতিয়া মানুহে নচোৱা হৈ যায়। কিন্তু কথাটো হ'ল এতিয়া মালামল বইজ, বিদুৰ ভাই, শ্ৰী ৰঘুপতি বা গোটেই নামবোৰ পাহৰি গৈছোঁ আৰু তেনেকুৱা চিনেমাবোৰ, যিবোৰ চিনেমা মানে মানুহ বহুত হৈছিলে। জুবিন গাৰ্গৰ চিনেমা হৈছিলে, ৰবীন্দ্ৰনাথ বহুত মানুহ হৈছিলে। এই চিনেমাবোৰত কি হৈছে, মানুহে কিবা যিটো বিচাৰিছিলে সেইবোৰ বিচাৰি পাইছিলে। মনৰ খাদ্যবোৰ যদি বিচাৰি পায়, দেহে বিচৰা খাদ্য যদি পেটে মানে দেহাই বিচাৰি পায়, তেতিয়াহ'লে সেইবোৰ বস্তু কিনিব, সেইবোৰ গ্ৰহণ কৰিব। গতিকে তাৰ মাজত দেখিবা এই একে সময়তে বিদুৰ ভাই, ৰঘুপতি চলি থকাৰ সময়তে আৰু কেইখনমান ছবিও মানে ওলাই গৈছে, ৰিলিজ হৈ গৈছে, কিন্তু সেই মাৰ্কেটটো নাই পোৱা। সেইটো এটা ডাঙৰ কথা যে চিনেমা যদি ভাল হয়, তেতিয়াহ'লে মানুহে এইটো এটা মানে মানুহৰ আৰ্থিক বিষয়টো এটা মানে হেৰি নহয়, অসুবিধা। আৰ্থিক বিষয়ত তেওঁলোকে মানে কোনো চিন্তা নকৰাকৈ সেই ছবিবোৰত মানে নিজে ছবিবোৰ চাবলৈ যায়। ছবি চাবৰ কাৰণে ছবি ভাল হ'ব লাগিব, আৰু ছবি ভাল হ'বৰ কাৰণে যিসকলে কাম কৰি আছে, ভাল চিনেমা কেইখন যিকেইজনে কৰিছে, তেনেধৰণৰ ছবি হোৱাটো মই কামনা কৰোঁ, বা মানুহে দৰ্শকে মানে এতিয়া অসমৰ ৰাইজে কামনা কৰিব, তেতিয়াহে মানে ছবি চলি থাকিব। এইটো সেইটোৱেই কমাৰ্চিয়েল কথা, যে কেতিয়াবা কম টকা ব্যয় কৰি পেলাইও ভাল চিনেমা কৰিব পাৰি। মানে মই ভাবোঁ যে মালামাল বইজখনত সিমান এটা সাংঘাতিক টকা খৰচ কৰা নাই, যিমান টকা তেওঁলোকে পাইছে। কিন্তু কিছুমান ছবি আছে বেছি টকা খৰচ কৰিছে, সিমান টকা উপাৰ্জন কৰিব পৰা নাই। সেই কথাটো ভাবিব লাগিব চিনেমাৰ যিসকল প্ৰযোজক বা পৰিচালকে। তো দাদা, শেষত আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাক অভিনয়ত যেনেকৈ দেখোঁ, সেই অৰুণ নাথ মানুহজন ব্যক্তিগত জীৱনত কেনেকুৱা? ব্যক্তিগত জীৱনটো আৰু কেনেকৈ হ'ব, মোৰ শ্ৰীমতী বাৰ ওচৰতে আছে, তাই ক'ব পাৰে। ব্যক্তিগত জীৱনটো মই একেবাৰে চিম্পুল মানুহ। মই কিবা এটা যদি অকল অভিনয়ৰ কথাটোৱে নহয়, মোৰ অন্য বিষয় কিছুমানো আছে, যিবোৰ বিষয়ত মই সাধাৰণতে ব্যস্ত হৈ থাকোঁ। আৰু ব্যক্তিগত জীৱনটোত মোৰ মানে কি হয়, মই আৰু আমাৰ ঘৰত বাজিয়েই থাকে, সেইটো এটা মই পৰিৱেশ সদায় তৈয়াৰ কৰি থওঁ। আৰু যেতিয়া মোৰ একো কাম নাথাকে, তেতিয়া মই অকণমান পেইণ্টিং চেইণ্টিঙৰ কাম কৰি থাকোঁ। এইটো মোৰ তেনেকুৱা। আৰু বৰ বেছি মোৰ কি হয়, বাহিৰত ঘূৰা ঘূৰি কৰি মোৰ মানে যেনে আড্ডা দিয়া তেনেকুৱা মানে বিষয় নাথাকেও, আৰু মই নাযাওঁ ক'লো তেনেকৈ। দাদা, বহুত বেছি ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে আপোনাক, আৰু আপোনালৈ প্ৰাগ চিনেমাৰ বেষ্ট এক্টৰ আপোনাক এৱাৰ্ড দিলে, তো তাৰ কাৰণে বহুত 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 বেছি শুভেচ্ছা জনালোঁ। ধন্যবাদ তোমালোকক। হয়, তোমালোকে আহি পেলাই, মই খুব ব্যস্ত হৈ আছোঁ, কালি আহিছিলোঁ আৰু আহি পেলাই আজি মানে এখন হোটেলতে মানে আজি থাকিবলগীয়া হ'ল। এতিয়া মই ঘৰলৈ যাম। ঘৰ মানে মোৰ সদায় বহুত মানে নাজানে যে মই আচলতে মই তেজপুৰৰ বাসিন্দা, গুৱাহাটীৰ বাসিন্দা বুলি ভাবে বহুতে। সেইকাৰণে মোক সোধে আপোনাৰ গুৱাহাটীত তেনেকৈ ক'ত লগ পাম বুলি সোধে, পিছতে গম পাই যে মই তেজপুৰত থাকোঁ। এতিয়াও এই মোক যিসকলে চাই আছে বা শুনি আছে, মই কৈছোঁ তেখেতসকলক, গোটেই দৰ্শকক, শ্ৰোতাক, যে মই আচলতে তেজপুৰৰ বাসিন্দা। প্ৰাগ চিনে এৱাৰ্ডছৰ কালি এটা ফাংচন হৈ গ'ল 5 জুলাই তাৰিখে, তাতে মই আহিছিলোঁ। আজি এখন
এটা হোটেলত মই ৰাতিটো কটালোঁ। এতিয়া মই তেজপুৰলৈ গৈ আছোঁ আৰু মই তোমালোকক এনেকৈ লগ পালোঁ, অলপ কথা পাতিলোঁ। কি ক'লোঁ ক'ব নাজানো, তথাপি তোমালোকে আহিলা। আমাৰ অকণমান তোমালোকৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিল। আগবাঢ়ি যোৱা, ভাল কাম কৰা, ৰাইজে তোমালোকক ভাল পাওক, তেনেকুৱা ধৰণৰ কিবা মানে এটা হেৰিত আগবাঢ়ি যোৱা, তোমাৰ আমাৰ শুভেচ্ছা থাকিল। ধন্যবাদ। ধন্যবাদ।